দীপক দাই বাঁহীৰ বাকচ এটা থৈ গৈছে যে মই উভতি আহি আকৌ তোমালোকৰ লগত বাঁহী বজাম, তোমালোকৰ গানত বাঁহী বজাম। আৰু শেষ যিটো গান তেওঁ কম্প'জ কৰিছিলে তু হিৰে আৰু আমাৰ ভাইমন্দাৰ এটা গান জুবিনদাৰ, আৰু সেইটো মোৰ ঘৰলৈ গৈ 3 দিন থাকি পেলাই তেওঁ শ্বুটিং কৰিছিলে তাত। তাৰপিছতো গৈছে আৰু কেইবাবাৰো গ'ল, মৃত্যুৰ আগলৈকে প্ৰায় গৈ আছিলে। আৰু মই জন্মদিনটো তেওঁৰ খুব উলহ মালৰে উদযাপন কৰিছিলোঁ ৰাইজৰ সহযোগত নলবাৰীত। এইবাৰো পাতিছিলোঁ, তেওঁ খুব সুখী হৈছিলে এইবিলাক কথাত। গুচি গ'ল, 2টা ৰত্ন গ'ল একেলগে 1.5 মাহৰ ভিতৰতে। জুবিন দা গ'ল, দীপক দা গ'ল, আৰু এই ব্যক্তিত্বৰ আৰু এই প্ৰতিভাৰ আমি যে আকৌ সময় লাগিব, পাম হয়তো, নেপাওঁ বুলি নকওঁ। জাতি ইমান এটা আমাৰ ধুনীয়া জাতি এটা, নিশ্চিতভাৱে আমি সেই প্ৰতিভা আকৌ পাম, কিন্তু আমি বহুত শূন্য হৈ গ'লোঁ আমাৰ জীৱনকালত। আমি প্ৰথম চৰকাৰক আহ্বান জনাম, যিহেতু তেখেত প্ৰায় দেউলীয়া হৈ গৈছিলে চিকিৎসা কৰি। গতিকে প্ৰথম কথা হ'ল পৰিয়ালটোক কেনেদৰে আৰ্থিকভাৱে এটা সুৰক্ষা দিব পাৰি, প্ৰথম হ'ল সেইটো কথা। তাৰপিছত দীপক দাৰটো বাঁহী যুগমীয়া হৈ গ'ল, যুগমীয়া হৈ থাকিব, আমাৰ তাত কৰিবলগীয়া নাই। তেওঁৰ শিষ্যসকলে তেওঁৰ আদৰ্শ লৈ পেলাই কেনেকৈ বাঁহীটোক আকৌ এটা বাঁহৰ বাঁহীৰে 47খন দেশত শতাধিকবাৰ গৈ যিগৰাকী ব্যক্তিয়ে অসমৰ নাম উজ্বলাইছিল, সেই আদৰ্শটো কিন্তু তৰুণ প্ৰজন্মৰ বাঁহীবাদকসকলে ল'ব লাগিব। আৰু আশা কৰিছোঁ আজি তেওঁলোকে যেনেদৰে গুৰুৰ কাৰণে আহিছে, এতিয়াও বাঁহী বজাই আছে, আশা কৰিছোঁ দীপক দাৰ সপোন তেওঁলোকে পূৰণ কৰিব।